Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 9 সায়েন্সৰ যেটো চেপ্টাৰ 7 আছে জীৱৰ বিচিত্ৰতা এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ ইয়াতে যিবোৰ এমসিকিউ আছে সেই এমসিকিউবোৰ তোমালোকৰ আহিবলগীয়া ফাইনেল এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ইয়াৰ আগতে ক্লাছ 9 সায়েন্সৰ 100% চেপ্টাৰ ওয়াইজ এমসিকিউ আলোচনা কৰা হৈছে প্লেলিস্ট বনোৱা আছে যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে ভিডিওবোৰ চাই লবা আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে মই এটা WhatsApp গ্ৰুপ বনাইছো এই WhatsApp গ্ৰুপত তোমালোকে জয়েন হোৱা মই QR কোড চেনেলত শেয়াৰ কৰিছো তাতে স্ক্যান কৰি তোমালোকে জয়েন হ'ব পাৰিবা নহলে মই মোৰ পাৰ্সোনাল WhatsApp নম্বৰ দি দিম তোমালোকে তাৰে পৰা মেছেজ কৰিবা মই তোমালোকক গ্ৰুপত এড কৰি দিম তোমালোকৰ ক্লাছ 9 সায়েন্স আৰু ম্যাথছ দুটাৰে বিষয় ইয়াতে আলোচনা কৰা হয় আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সৰু ভাই ভণ্টি থাকিলে সিহঁতক ৰিকমেন্ড কৰিবা কাৰণ মই ক্লাছ 6 ৰ পৰা ক্লাছ 10 লৈকে সায়েন্স আৰু ম্যাথছৰ 100% কন্টেন্ট ইয়াতে আপলোড কৰবা তোমালোকক শিকাবলৈ চেষ্টা কৰো তো যেটো চেপ্টাৰ 7 আছে জীৱৰ বিচিত্ৰতা এটো চেপ্টাৰৰ যিকেটা তোমাৰ অনুশীলনীৰ প্ৰশ্ন আছে বা ভিতৰৰ যিবোৰ প্ৰশ্নাৱলী আছে সেইকেটাও আমি এটা ভিডিওত আলোচনা কৰিম আজি আমি এমসিকিউ এটা আলোচনা কৰো ইয়াতে সোৱা প্ৰথম প্ৰশ্নটো কি কৈছে সাদৃশ্য আৰু পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি জীৱসমূহক নিজৰ বিভিন্ন গোটত ৰখা হয় এই পদ্ধতিটো কি বুলি কোৱা হয় বৰ্গীকৰণ বুলি কোৱা হয় মানে ভাগ কৰা হয় যেহেতু মানে বৰ্গকৰণ কৰা হয় বা এটোক আমি কি বুলি কও বৰ্গীকৰণ বুলি কও তো এটোৰ आंसर আহিব বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত এটো নীল হিউজ হেলাই বা এটো তোমাৰ এটো গ্ৰীন এটো এলকেজি তো আছে এটো কোৱা হয় মনত ৰাখিবা ইম্পৰ্টেন্ট এমসিকিউ হয় 3 নম্বৰ কোৱেশ্চনটো চোৱা পঞ্চৰাজ্যৰ শ্ৰেণী বিভাজন পদ্ধতি কোনে প্ৰৱৰ্তন কৰিছিল এটো হোৱাইট একাৰে প্ৰৱৰ্তন কৰিছিল এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় মনত ৰাখিবা এইবোৰ কোৱেশ্চন ৰিপিটেড কোৱেশ্চন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 4 নম্বৰ কোৱেশ্চনটো কি কৈছে শ্ৰেণী বিভাজনৰ মৌলিক এককটো কি শ্ৰেণী বিভাজনৰ মৌলিক একক হৈছে প্ৰজাতি বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ পিছত 5 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ভেকুৰক মৃতজীৱী উদ্ভিদ বোলা হয় কাৰণ কি সব ভেকুৰ হৈছে মৃতজীৱী উদ্ভিদ কাৰণ ইহঁতে মৃত তোমাৰ বেলেগ বস্তুৰ পৰা ইহঁতে তোমাৰ পৰিপুষ্টি গ্ৰহণ কৰে সেই কাৰণে ইহঁতক তোমাৰ মৃতজীৱী উদ্ভিদ বুলি কোৱা হয় তো ইয়াৰে তোমাৰ এটো কোনটো আছে এটো চোৱা ডি নম্বৰ অপচনত আছে ইহঁতে পচনশীল জৈৱ পদাৰ্থক আহাৰ হিচাপে গ্ৰহণ কৰে এটো ডি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 6 নম্বৰ কোৱেশ্চনটো চোৱা 6 নম্বৰ কোৱেশ্চন কি কৈছে এতে ড্যাশ হৈছে বিশেষ ধৰণৰ ভেকুৰ আৰু বিশেষ ধৰণৰ হেলাইৰ সহজীৱী আৰু তাৰ উদাহৰণ কি এটো লাইকেন বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় লাইকেন হৈছে তোমাৰ এটো ভেকুৰ আৰু হেলাইৰ এটা সহজীৱী মানে তোমালোকে জানা আগৰ ক্লাছত পঢ়ি আহিছা সহজীৱী মানে তোমাৰ দুটা উদ্ভিদ বা তোমাৰ বেলেগ বেলেগ কি হ'ব পাৰে এটা এটাৰ ওপৰত আনটো জীয়াই থাকে কিন্তু কোনেও কাৰো ক্ষতি নকৰে আৰু দুটাই দুটা কি কৰে সহায় কৰে এইবোৰক সহজীৱী বুলি কয় এটো লাইকেনটো কাৰেক্ট आंसर হ'ব ইয়াৰ পিছত 7 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে হেতু ডেছৰ গৰিষ্ঠ সংখ্যক আৱাসস্থল পানী মানে কোনটো প্ৰজাতিৰ উদ্ভিদ তোমাৰ বেছিভাগ কোট থাকে পানীত থাকে আৱাসস্থল মানে বসবাস কৰা পানীত বসবাস কৰে এটো হৈছে তোমাৰ সমাংগদেহী উদ্ভিদ এটো বি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 8 নম্বৰ কোৱেশ্চনটোত কি কৈছে সমাংগদেহী উদ্ভিদ মজজাতীয় উদ্ভিদ আৰু ঢেকিয়া জাতীয় উদ্ভিদ একেটাকে একেলগে কি বুলি কোৱা হয় এতে চোৱা যিবোৰ সমাংগদেহী উদ্ভিদ আছে মজজাতীয় উদ্ভিদ আৰু ঢেকিয়া জাতীয় উদ্ভিদ ইহঁতৰ কেতিয়াও ফুল নুফুলে আৰু যেতিয়া তোমাৰ ফুল নুফুলে সেইবোৰ উদ্ভিদক কি বুলি কোৱা হয় অপুষ্পক উদ্ভিদ বুলি কোৱা হয় এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 9 নম্বৰ কোৱেশ্চনটোত কি কৈছে ড্যাশ শ্ৰেণীত অন্তৰ্ভুক্ত প্লেটিপাছ আৰু এটো ইকিডানাই কণী পাৰে এটো কি হয় এটো তোমালোকে কিন্তু এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন হয় তোমালোকে জানা যিবোৰ স্তন্যপায়ী প্ৰাণী আছে স্তন্যপায়ী প্ৰাণীবোৰে কি কৰে তোমাৰ পোৱালি জগায় আৰু মাকৰ গাখীৰ খুৱাই ইহঁতে কি কৰে নিজৰ পোৱালিসমূহক ডাঙৰ দীঘল কৰে কিন্তু এনেকুৱা দুটা স্তন্যপায়ী প্ৰাণী আছে যিবোৰে তোমাৰ কি কৰে কণী পাৰে কিন্তু কণীৰ ফলত তোমাৰ যেটো তোমাৰ ইয়াতে পোৱালি জগাব
সেই পোৱালি কিন্তু তোমাৰ কি কৰে মাকৰ গাখীৰ খুৱাই কি কৰে ডাঙৰ দীঘল কৰে বুজি পাইছানে মানে স্তন্যপায়ী প্ৰাণী হয় কিন্তু কণী পাৰে সেইটো ইয়াৰে ডি নম্বৰ অপশনটো কাৰেক্ট হয় স্তন্যপায়ী প্ৰাণী বুজি পালানে 10 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে মেৰুদণ্ডী প্ৰাণীবোৰক সেইটো ডেৰ শ্ৰেণীত বিভক্ত কৰা হৈছে মেৰুভূমি শ্ৰেণীৰ যিবোৰ প্ৰাণী আছে মেৰুদণ্ডী প্ৰাণী সেইবোৰক কেইটা ভাগত ভাগ কৰা হৈছে এবোৰক 5টা ভাগত ভাগ কৰা হৈছে 5টা তো বি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 11 নম্বৰ কোৱেশ্চনটো চোৱা নিম্নোক্ত কোনটো শ্ৰেণী বৃহত্তম মানে কোনটোত আটাইতকৈ বেছি পৰিমাণৰ জীৱ আছে সেইটো হৈছে তোমাৰ সৰীসৃপ সি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 12 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে মানৱ দেহত গুদ ৰোগ সৃষ্টি কৰিব পৰা ঘূৰণীয়া কৃমিবিধ হৈছে এটো উচেৰিয়া গুদ ৰোগ সৃষ্টি কৰে এইটোৱে ডি নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 13 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটোৰ দুটা কোঠালীযুক্ত হৃৎপিণ্ড আছে দুটা কোঠালীযুক্ত হৃৎপিণ্ড কাৰ আছে মাছৰ থাকে এটো আৰু তোমাৰ মেৰুদণ্ডী প্ৰাণীবোৰৰ 4টা কোঠালী থাকে ইয়াৰ পিছত প্ৰশ্নটো চোৱা 14 নম্বৰ কোৱেশ্চন তলৰ কোনটো কণীৰ পৰা স্তন্যপায়ী প্ৰাণী হয় এটো চোৱা স্তন্যপায়ী প্ৰাণী কিন্তু তোমাৰ কৈছে কি কণীৰ পৰা হয় কোনটো হয় কণীৰ পৰা স্তন্যপায়ী প্ৰাণী এটো তোমাৰ প্লেটিপাছ এটো তোমাৰ এইটো অপশনটো কাৰেক্ট অপশন হ'ব এটো প্লেটিপাছ ইয়াৰ পিছত প্ৰশ্নটো চোৱা 15 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ কোনটো দ্বিস্তৰীয় প্ৰাণী মানে তোমাৰ দেহটো তোমাৰ দুটা স্তৰত কি কৰা থাকে ভাগ কৰা থাকে আৰু হেতু হৈছে হাইড্ৰা এটো মনত ৰাখিবা হাইড্ৰাৰ যেটো প্ৰজনন প্ৰণালী এটো হৈছে তোমাৰ মুকুলোদ্গম প্ৰণালীৰ সহায়তে কি কৰে বংশ বিস্তাৰ কৰে মানে তোমাৰ যেটো হাইড্ৰা থাকে এই হাইড্ৰাৰ তোমাৰ এনেকুৱা এটা উখহা অংশ থাকে এই উখহা অংশটো তোমাৰ দিনে দিনে এটো বাঢ়ি যায় বাঢ়ি গৈ এটো এনেকৈ ডাঙৰ হয় আৰু এইখিনি পাৰ্ট তোমাৰ কি হয় সেপাৰেট হৈ ইয়াৰ পৰা নতুন এটা হাইড্ৰাৰ সৃষ্টি হয় এটো এই নম্বৰ অপশন কাৰেক্ট অপশন হয় 16 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটো খালি ঠাই এটো ৰঞ্জক পদাৰ্থৰ বাবে উদ্ভিদসমূহৰ পাত সেউজীয়া হয় কিহৰ কাৰণে পত্ৰহৰিতৰ কাৰণে কাৰণ পত্ৰহৰিতৰ বৰণ তোমাৰ কি হয় সেউজীয়া হয় এটো আৰু পত্ৰহৰিত হৈছে এটা প্লাস্টিডৰ ভাগ এটা তো প্লাস্টিড তোমাৰ দুটা আছে এটা হৈছে তোমাৰ বৰ্ণকণা আৰু এটা হৈছে অবৰ্ণকণা বৰ্ণকণা আৰু অবৰ্ণকণা অবৰ্ণকণাৰ কাম হৈছে তোমাৰ জীৱন অলাগতিয়াল বস্তু সেইবোৰক জমা কৰি ৰাখা যেনেকুৱা তোমাৰ ৰেজিন আৰু আঠা হিচাপে জমা কৰি ৰাখে আৰু বৰ্ণকণাৰ কাম হৈছে সালোকসংশ্লেষণত সহায় কৰা আৰু তেনেকুৱা এটা হৈছে পত্ৰহৰিত এটো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 17 নম্বৰ কোৱেশ্চন ভেকুৰৰ অধ্যয়নক কি বুলি কোৱা হয় ভেকুৰৰ অধ্যয়নক মাইকোলজি বুলি কোৱা হয় বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিবা এবোৰ তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত এইবোৰ কোৱেশ্চনটো তোমাৰ 99% কোৱেশ্চন এইবোৰ ৰিপিট হয় 99% কোৱেশ্চন এইবোৰ কোৱেশ্চন ৰিপিট হয় তো 18 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা উন্মুক্ত বীজ বিশিষ্ট উদ্ভিদক কি বুলি কোৱা হয় উন্মুক্ত মানে তোমাৰ বাহিৰত থকা বাহিৰত থাকিলে হেতু কি বুলি কয় নগ্নবীজী উদ্ভিদ আৰু যদি তোমাৰ ভিতৰত থাকে ফলৰ ভিতৰত যিবোৰ গুটি থাকে তেতিয়াহলে সেইবোৰক গুপ্তবীজী উদ্ভিদ বুলি কয় মনত ৰাখিবা গুপ্তবীজী উদ্ভিদ আৰু তোমাৰ বাহিৰত থাকিলে হেতু নগ্নবীজী উদ্ভিদ কয় যেনেকুৱা পাইন গছৰ গুটিবোৰ তোমাৰ ফলৰ বাহিৰত থাকে তো পাইন গছ এটা নগ্নবীজী উদ্ভিদ হয় ইয়াৰ পিছত চোৱা 19 নম্বৰ কোৱেশ্চনটোত কি কৈছে এটো ডেছৰ কোষীয় দেহ সংগঠন থাকে তো চোৱা কোষীয় দেহ সংগঠন মানে তোমাৰ কোষৰ যেটো আকৃতি থাকে এটো তোমাৰ দেহৰ আকৃতি হেতু একে হয় আৰু তেনেকুৱা হৈছে তোমাৰ স্পঞ্জ এটো 19 নম্বৰ স্পঞ্জ এটো হ'ব 20 নম্বৰ চোৱা ডেছ বিশিষ্ট প্ৰাণীবোৰ ৰন্ধ্ৰীবতী পৰ্বত ৰখা হৈছে ইয়াতে চোৱা ৰন্ধ্ৰীবতী মানে তোমাৰ যিবোৰৰ দেহত তোমাৰ কি থাকে বিন্দা থাকে বা ফুটা থাকে তো সেইবোৰক এটো হৈছে কি ৰন্ধ্ৰ মানে বিন্দা বিশিষ্ট ইয়াৰ পিছত প্ৰশ্নটো চোৱা 21 নম্বৰ এটো ডেছৰ নলিকা পদে চলন আৰু শ্বসনত সহায় কৰে এটো হৈছে তোমাৰ কণ্টকচৰ্মী প্ৰাণীৰ যেটো ভাগ আছে এই ভাগটোৰ যিখিনি তোমাৰ নলিকা পদ আছে সেইবোৰে তোমাৰ কি কৰে উশাহ নিশাহ লোৱাত সহায় কৰে অৰ্থাৎ শ্বসনত সহায় কৰে এটো হৈছে কণ্টকচৰ্মী প্ৰাণীৰ ভাগ ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে এটো ডেছৰ ছাল বাকলিৰ আবৃত মানে ছালটো তোমাৰ কি হৈ থাকে বাকলিৰ দ্বাৰা আবৃত হৈ থাকে আৰু সেইখিনি হৈছে হেতু বৰ্গক কি বুলি কয় সৰীসৃপ 23 নম্বৰ কোৱেশ্চন চোৱা প্ৰজাতিৰ ডেছ সংখ্যক জীৱ ডেছ সংখ্যক উমৈহতীয়া বৈশিষ্ট্য থাকে মানে প্ৰজাতিৰ ম্যাক্সিমাম তোমাৰ কি থাকে মানে মিনিমাম লঘিষ্ঠ মানে মিনিমাম সংখ্যক জীৱৰ গৰিষ্ঠ সংখ্যক কি থাকে
উমৈহতীয়া মানে তোমাৰ কমন কি আছে ক্যারেক্টারিস্টিক আছে কমন ক্যারেক্টারিস্টিক্স দুটাৰ থাকে 24 নাম্বাৰ কোৱেশ্চন চোৱা ইয়াতে কি কৈছে এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো কি কৈছে চোৱা জীৱ এটাৰ বৈজ্ঞানিক নামকৰণৰ ক্ষেত্ৰত কোনটো শুদ্ধ নহয় বুলি কৈছে ইয়াতে চোৱা এক নম্বৰটোত কি কৈছে প্ৰজাতিৰ প্ৰথম আখৰটো বৰফলাৰে লিখা হয় এটো কারেক্ট হয় দুই নম্বৰটোত কি কৈছে চোৱা বৈজ্ঞানিক নামটো বোল্ড স্টাইলত লিখা হয় এটো ইনকারেক্ট হয় তো যেটো বৈজ্ঞানিক নাম থাকে হেবোৰ সদায় তোমাৰ ইটালিক স্টাইলত লিখা হয় ইটালিক মানে তোমাৰ অলপমান এনেকুৱা বেকা হৈ থাকে এখিনি অলপমান এনেকে বেকা কৰি লিখা হয় ইটালিক স্টাইলত লিখা হয় বোল্ড স্টাইলত লিখা নহয় তো দুই নম্বৰটো ইনকারেক্ট পালো তিনি নম্বৰটোত কি কৈছে সব প্ৰজাতিৰ নামটো বৰফলা লিখা হয় এটো ইনকারেক্ট হয় কাৰণ প্ৰজাতিৰ নাম সদায় তোমাৰ সৰু ফলা লিখা হয় অৰ্থাৎ লোৱাৰ কেছত লিখা হয় তো এটো ইনকারেক্ট হয় 4 নম্বৰটোত চা হাতে লিখা অৱস্থাত জাতি আৰু প্ৰজাতি বেলেগ বেলেগ আস্তনা হয় এটো কারেক্ট হয় যেতিয়া আমি কোনো এটা জীৱৰ বৈজ্ঞানিক নাম লিখিম তেতিয়া তোমাৰ যেটো প্ৰজাতি থাকিব আৰু যেটো তোমাৰ কি থাকিব জাতি থাকিব সেই দুটা আমি এনেকৈ আন্ডাৰলাইন কৰি দিও ঠিক আছে তেৰ আমাৰ 2 আৰু 3 নম্বৰটো আমাৰ কি হ'ব এই প্ৰশ্নৰ কাৰণে শুদ্ধ উত্তৰ হ'ব কাৰণ এটো শুদ্ধ নহয় বুলি কৈছে তো তোমাৰ 2 আৰু 3 টো শুদ্ধ নহয় তো এটো হ'ব আমাৰ কারেক্ট आंसर তো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় এৰ পিছৰ প্ৰশ্নটো চোৱা 25 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনবিধ প্ৰাণীৰ হৃদযন্ত্ৰ 4টা কোঠালিযুক্ত আৰু এটো এটা সৰীসৃপ হয় মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো তোমাৰ সৰীসৃপ শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় কিন্তু 4টা কোঠালিযুক্ত হয় এটো ঘৰিয়াল এটো ডি নম্বৰ অপচন কারেক্ট হয় 26 নম্বৰ কোৱেশ্চন চোৱা তলৰ কোনবিধ প্ৰাণীৰ ভাগত এটো তোমাৰ ছালত বাকলি নাথাকে কিন্তু শ্লেষ্মা গ্ৰন্থি থাকে এটো হৈছে উভচৰ প্ৰাণী মানে যিবোৰ প্ৰাণী তোমাৰ মাটি আৰু পানী দুয়োতে বসবাস কৰিব পাৰে হেতক উভচৰ প্ৰাণী বুলি কয় আৰু এটা কথা মনত ৰাখিবা যিবোৰ উভচৰ প্ৰাণী আছে উভচৰ প্ৰাণী তোমাৰ কি থাকে এটো দুটা বা তিনিটা তোমাৰ শ্বসনতন্ত্ৰ থাকে দুটা বা তিনিটা শ্বসনতন্ত্ৰ থাকে মানে দুটা অংগ বা তিনিটা অংগৰ দ্বাৰা ইহতে কি কৰিব পাৰে উশাহ নিশাহ ল'ব পাৰে যেনেকুৱা ভেকুলিয়ে তোমাৰ যেতিয়া পানীত থাকে তেতিয়া ছালৰ হয় উশাহ নিশাহ লয় আৰু যেতিয়া তোমাৰ মাটিত থাকে তেতিয়া ইহতে তোমাৰ হাওফাওৰ হয় উশাহ নিশাহ লয় আৰু যেতিয়া লালকীয়া অৱস্থাত থাকে তেতিয়া ইহতে ফুলৰ সহায়ত উশাহ নিশাহ লয় তো ভেকুলিৰ প্ৰধানত তোমাৰ তিনিটা শ্বসনাংগ থাকে বা তিনি প্ৰকাৰে ইহতে উশাহ নিশাহ ল'ব পাৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 27 নম্বৰ কোৱেশ্চনটোত কি কৈছে এতে কোনটো শ্ৰেণীৰ প্ৰাণীৰ দ্বি সমমিত ত্ৰিস্তৰীয় আৰু দেহ গুহাযুক্ত এতে চোৱা কি কৈছে দ্বি সমমিত মানে দুটা ভাগত ভাগ হ'ব লাগিব ত্ৰিস্তৰীয় মানে তিনিটা স্তৰ থাকে আৰু হেতু তোমাৰ কি হয় প্ৰটোকৰ্ডেটা হেতু তোমাৰ বি নম্বৰ অপচনটো কারেক্ট অপচন হয় প্ৰটোকৰ্ডেটা ইয়াৰ পিছত 28 নম্বৰ কোৱেশ্চন চোৱা উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্ভুক্ত উদ্ভিদবিলাক একেবাৰে সৰল এটো সমাংগদেহী উদ্ভিদ হয় এটো একেবাৰে সৰল হয় আৰু এটো মনত ৰাখিবা ইয়াতে তোমাৰ আটাইতকৈ বেছি সংখ্যক জীৱ তোমাৰ সমাংগদেহী উদ্ভিদতে থাকে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 29 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো ঢেকিয়া জাতীয় উদ্ভিদ নহয় বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঢেকিয়া জাতীয় উদ্ভিদৰ উদাহৰণ হেতু মাৰ্কিনচিয়া হয় ঢেকিয়া জাতীয় উদ্ভিদ নহয় এটো তাৰ পিছত তোমাৰ টেঙেচি শাক ঢেকিয়া আৰু তোমাৰ ইকুইজিটাম এই গুটেকেটা তোমাৰ ঢেকিয়া জাতীয় উদ্ভিদ হয় এর তোমাৰ এই ইকুইজিটামটো মনত ৰাখিবা এটো কিন্তু অপচনত থাকে ম্যাক্সিমাম অপচনত এর ডি নম্বৰ অপচনটো কারেক্ট অপচন হয় এর পিছত 30 নম্বৰ কোৱেশ্চনটো চা কি কৈছে এটো অৰিজিন অফ স্পিচিছ কোনে লিখিছিল এটো ডাৰউইনে লিখিছিল ডাৰউইনৰ যিবোৰ তোমাৰ বায়োলজিক্যাল যিবোৰ থিওৰি আছিল গুটেকেটা থিওৰিতে অৰিজিন অফ স্পিচিছ নামৰ বুকত লিখি থৈ গৈছিল ঠিক আছে হেবোৰ আমি এতিয়া পঢ়ি থাকো তো এটো অৰিজিন অফ স্পিচিছ কোনে লিখিছে ডাৰউইনে লিখিছে 31 নম্বৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনত কি কৈছে জীৱজগতৰ শ্ৰেণী বিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্য কি হেতু হৈছে কোষৰ প্ৰকাৰ মানে কোষটো সংকোষ কেন্দ্ৰীয় কোষ হ'বনে প্ৰকোষ কেন্দ্ৰীয় কোষ হ'ব হেতুৰ ওপৰত ভিত্তি কৰিহে সৰ্বপ্ৰথম তোমাৰ কি কৰা হয় শ্ৰেণীবোৰক শ্ৰেণী বিভাজন কৰা হয় তাৰ পিছত তাৰ বৈশিষ্ট্যবোৰ দেখা হয় তেৰে তোমাৰ বি নম্বৰ অপচনটো কারেক্ট বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 32 নম্বৰ কোৱেশ্চন এটো মিলাবলৈ দিছে এতে চোৱা এটো দিছে এ অংশ আৰু ইফালে দিছে বি অংশ ইফালে তোমাৰ নাম দিয়া আছে আৰু ইফালে দিয়া আছে তোমাৰ বৈজ্ঞানিক নাম এইকেইটা তুমি মিলাব লাগে চোৱা ৰৌ মাছৰ বৈজ্ঞানিক নাম হৈছে লেবিঅৰুহিটা আমৰ বৈজ্ঞানিক নাম হৈছে মেনজিফেৰা ইন্ডিকা মানুহৰ বৈজ্ঞানিক নাম হৈছে হোমো সেপিয়েন্স আৰু মেকুৰীৰ বৈজ্ঞানিক নাম হৈছে তোমাৰ এটো ফেলিস ডোমেষ্টিকা এটো কোনটোৰ লগত মিলিছে চোৱা ইয়াতে যেটো
তোমাৰ 1 নম্বৰটো আছে ৰৌ মাছটো হৈছে লেবিঅ'ৰহিতা তো 1 নম্বৰটো আহিব আৰৰ লগত 2 নম্বৰটো আছে আমৰ বৈজ্ঞানিক নাম হৈছে তোমাৰ এটো মেনজিফেৰা ইন্ডিকা এটো আহিব পিৰ লগত 3 নম্বৰটো আছে মানুহ হৈছে হোমো সেপিয়েন্স এটো আহিব তোমাৰ কিউৰ লগত আৰু মেকুৰীটো আহিব এছৰ লগত 1 টো আৰৰ লগত কত আছে ইয়াতে আছে আৰু ইয়াতে আছে তাৰ পিছত 2 নম্বৰটো পিৰ লগত আছে ইয়াতে কিন্তু ইয়াতে 2 নম্বৰটো পিৰ লগত নাই গতিকে এটো নহয় গতিকে আমাৰ সি নম্বৰ অপচনটো কাৰেক্ট হ'ব এই দুটাটো নহয় তো সি নম্বৰ অপচন কাৰেক্ট অপচন হয় এর পিছৰ প্ৰশ্নটো চোৱা 33 নম্বৰ কোৱেশ্চনটো কি কৈছে জীৱৰ বৈজ্ঞানিক নাম প্ৰদান কৰা সংস্থা হল কোনে জীৱৰ বৈজ্ঞানিক নাম প্ৰদান কৰে এটো হৈছে ICBN মানে হৈছে ইন্টাৰনেশনাল কোড ফৰ বায়োলজিক্যাল নেম মনত থাকিব ইন্টাৰনেশনাল কোড ফৰ বায়োলজিক্যাল নেম এটো আৰু DRDO তো নহয় এটো আমাৰ ইন্ডিয়ান যেটো ই হয় ডিফেন্স সিস্টেম হয় হেতু এটা হয় ডিফেন্স এন্ড ৰিসাৰ্চ ডেভেলপমেন্ট অৰ্গানাইজেশন নাসা তো জানোই আমি ন্যাশনাল এৰোনটিক্স স্পেস এন্ড এডমিনিস্ট্রেশন আৰু IUPAC মানে হৈছে ইন্টাৰনেশনাল ইউনিয়ন এন্ড পিউৰ এপ্লাইড কেমিষ্ট্ৰি এটো তোমাৰ কি কৰে এটো জীৱৰ নামকৰণ নকৰে মনত ৰাখিবা IUPAC যেটো আছে এটো তোমাৰ মৌলসমূহৰ নামকৰণ কৰে যেনেকা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বোৰন কাৰ্বন হেবোৰ নামকৰণ কৰিছে তোমাৰ IUPAC আৰু ICBN তোমাৰ জীৱৰ বৈজ্ঞানিক নামকৰণ কৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 34 নম্বৰ কোৱেশ্চন তিনি ৰাজ্যৰ শ্ৰেণী বিভাজন কোনে কৰিছিল এটো কৰিছিল তোমাৰ হেকেল নামৰ বিজ্ঞানীজনে এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 35 নম্বৰ কোৱেশ্চনটো চোৱা উদ্ভিদ আৰু প্ৰাণী উভয়ৰ বৈশিষ্ট্য বহন কৰা প্ৰাণীৰ উদাহৰণ হল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় উদ্ভিদৰ বৈশিষ্ট্য থাকে লগতে প্ৰাণীৰ বৈশিষ্ট্য থাকে তেনেকৈ এটা প্ৰাণীৰ উদাহৰণ হৈছে ইউগ্লেনা এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় 36 নম্বৰ কোৱেশ্চনটো কি কৈছে চোৱা প্ৰকৃত দেহগহ্বৰ থকা প্ৰাণীৰ প্ৰথমটো পৰ্ব হৈছে বলয়ী প্ৰাণী এটো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় তাৰ পিছত 37 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে কণীৰ পৰা স্তন্যপায়ী প্ৰাণীৰ উদাহৰণ হল এটো প্লেটিপাছ আগতে আলোচনা কৰা হৈছে প্লেটিপাছ হয় ইয়াৰ পিছত 38 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে জীৱসমূহক পঞ্চৰাজ্যত ভাগ কৰা বিজ্ঞানী কোন হয় হোৱাইটেকাৰ তো সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো 39 নম্বৰ কোৱেশ্চন কি কৈছে চোৱা দ্বিবীজপত্ৰী উদ্ভিদৰ উদাহৰণ হল দ্বিবীজপত্ৰী মানে তোমাৰ হেবৰ বীজ দুটা ভাগত ভাগ হ'ব পাৰে যেনেকৈ আমাৰ যিবোৰ গুটি আছে তুমি গুটিবোৰ ফালিলে চাবা তোমাৰ এনেকা দুটা ভাগত কি হয় ভাগ হৈ যায় এটো ধানো ভাগ নহয় মাকৈ ভাগ নহয় তামুলৰ ভাগ নহয় আমটো হয় অৰ্থাৎ তোমাৰ আম হ'ব দ্বিবীজপত্ৰী উদ্ভিদ আৰু ধান মাকৈ তামুল এইকেইটা হৈছে তোমাৰ একবীজপত্ৰী উদ্ভিদ 40 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এই প্ৰশ্নটো আলোচনা কৰাৰ আগতে তোমালোকে মোৰ পাৰ্সোনাল WhatsApp নম্বৰ লৈ লোৱা 7002824673 এইটো নম্বৰত WhatsApp কৰিবা তোমালোকে গ্ৰুপত এড কৰি দিম নহলে মই কমেন্ট সেকশনত মই গ্ৰুপৰ লিংক দি দিম তোমালোকে তাতে গৈ গ্ৰুপত এড হোৱা তোমালোকৰ আহিবলগীয়া যেটো তোমালোকৰ মেট্ৰিক পৰীক্ষা আছে বা তোমালোকৰ যেটো ফাইনাল পৰীক্ষা আছে তাৰ কাৰণে 100% সায়েন্স আৰু ম্যাথছৰ কাৰণে প্ৰিপাৰেচন কৰাম মই ফ্ৰী অফ কষ্ট 1 টকাও দিব নালাগে আৰু তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে গ্ৰুপত PDF ফাইলো পাই যাবা এতিয়া চোৱা 40 নম্বৰ কোৱেশ্চনটো কি কৈছে এটা আৰু এটা কথা চোৱা মই 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলোকে এটা ইম্পৰ্টেন্ট কোৱেশ্চন মই তোমালোকক আলোচনা কৰাও গতিকে তোমালোকৰ সৰু ভাই ভণ্টি থাকিলে হিহঁতক চেনেলটো ৰিকমেন্ড কৰিবা আৰু তোমালোকৰ আজিৰ ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰা যিমান পাৰা গ্ৰুপত ষ্টুডেন্ট এড কৰা 40 নম্বৰ কোৱেশ্চন কি কৈছে সব বাঘৰ বৈজ্ঞানিক নাম কি বাঘৰ বৈজ্ঞানিক নাম হৈছে প্যান্থেৰা টাইগ্ৰিস এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় হোমো সেপিয়েন্স হৈছে তোমাৰ মানুহৰ বৈজ্ঞানিক নাম এটো তোমাৰ ফেলিস ডোমেস্টিকা হৈছে মেকুৰীৰ বৈজ্ঞানিক নাম আৰু মেনজিফেৰা ইন্ডিকা হৈছে আমৰ বৈজ্ঞানিক নাম গটেকেটা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় তো বাঘৰ বৈজ্ঞানিক নাম প্যান্থেৰা টাইগ্ৰিস মোৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আশা কৰিছো তোমালোকৰ বহুত সহায়ক হ'ব আগৰ লগমান বেলেগ এটা ভিডিঅলৈ ধন্যবাদ আৰু শেষত ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ সকলোকে তোমালোকৰ সহায় পাম বুলি মই আশাবাদী